নীতিশ কুমার বিজেপি গো ব্যাক বিজেপির দাদাগিরি নচলিব কোনো ওলোৱা নাছিল। এতিয়া আমি মুছলমান ঘৰত শুই নাথাকো, এতিয়া মুছলমান ওলাই আছে আৰু অহা দিনলৈকে ওলাই থাকিব। কাৰণ বিজেপি চৰকাৰে আমাৰ কলিজাত মুছলমানৰ কলিজাত হাত দিছে। আমি এইটো কেতিয়াও সহ্য কৰিব নোৱাৰো। আমি এইটো যেতিয়ালৈকে বাতিল নহ'ব আমি গণতান্ত্ৰিকভাৱে মৰিগাঁও জিলা নিমচয়া আন্দোলন কৰি যাম আৰু আমি দৰকাৰ পৰিলে বুকুত গুলি ল'ম। আৰু এই আমি আন কেতিয়াও নামানো। আমি লাগিলে ৰাজপথত তেজ পেলাম, আমি এই মাটিবোৰত তেজ পেলাম, কিন্তু আমি এই আমাৰ সম্পত্তিবোৰ আমি নেৰো। আমাৰ এই সম্পত্তিবোৰ আমাৰ এই পূৰ্বকালৰ মোৰ ফাদাৰ গ্ৰেণ্ড ফাদাৰ সিহঁতে এই সম্পত্তিবোৰ দি থৈ গৈছিল আৰু সেই সম্পত্তিবোৰ চৰকাৰে আমাৰ পৰা কঢ়িয়াই লৈ গৈছে। কিন্তু আমি এইটো আমি কেতিয়াও নামানো। আমি লাগিলে বুকুত গুলি ল'ম, আমি গুলি ল'বলৈ বাধ্য আছোঁ, কিন্তু আমি নামানি নলওঁ। আমি লাগিলে ৰাজপথত আমি নিজৰ হত্যা আমি